खबर भालने ये है तुलसीरामा है काली को फरसीमा फरसीमा बोली कय हिंदी में इसको तुलसीरामा बोलते हैं बीन्स बीन्स बोली कय है। इसके बाद आलू है आलू आसे तारसते आलू तारसते बेंगेना तारसते लेसेरामा लेसेरामा बोले आपनाक कब कि कय तो फरसीमा बहुत दिन হৈছে তো এইটো হৈছে আজি দি ইটো বনাম এইটো বনাই আজি তাতে বুকলাই দিছো গুটিকেইটা এটাকে বনাম বুলি ভাবিছো আজি তাকে বনাম বহুত দিন হৈছে গাঁৱত 1-2 বছৰ হৈছে কালি দেখা পাই পেলাই কিনি আছো কেজি হৈছে ইয়াৰ দাম হৈছে 100 টকা কেজি আছিল এই ফৰাসীমাৰ হৈছে দাম হৈছে 100 টকা কেজি আজি লৈ আনিছো ভাবিছো বনাই কৰি খাম আপোনালোকক দেখুৱাম বুলো কেনেকা ক্ষেত্ৰত বনাও কেনেকা বনাব লাগে এইটো মই আপোনালোকক আজি দেখুৱাই আছো আজি মই বনাই আজি দেখুৱাম আপোনালোকে চাই থাকিব লাইনত থাকিব আজি আপোনালোকক বনাই কৈ দেখুৱাই আছো ঠিক আছে আজি আপোনালোকক বনাই দেখুৱাম মই ধৰ লেছেৰামা আলু তাৰ পিছতে বেঙেনা হুকান ভাজি কেনে টাইপৰ লাগে বনাই কেনেকা লাগিব খাই আপোনালোকে ট্রাই কৰিব মোৰ লিংকত যাব ৰাজেশ ভাই ইউটিউব চেনেল মে যাব পাৰে তাতে চাই চাব পাৰে আপোনালোকে তাৰ পিছতে মোৰ সাথে সব পাই যাব ফেসবুকত গলে আপোনালোকে সব পাই যাব ফেসবুকত ইউটিউব সব আপোনালোকে পাব আপোনালোকে চাব ৰাজেশ ভাই ফেসবুক চেনেল ঠিক আছে মোৰ ফেসবুকত গলে আপোনালোকে সব পাই যাব মই আজি আপোনালোকক বনাই দেখাইছো ঠিক আছে আপোনালোকে লাইনত থাকক মই তেলটো গৰম হ'ব লৈছে তেল গৰম হোৱাৰ আগে আমি কি কৰিম মই আৰু তাৰ পিছত এইটো পিয়াজ কাটি থৈছো পিয়াজ আৰু কেঁচা জলকীয়া কাটি থোৱা আছে তাকে আমি দি দিম আমি অলপ ভালকৈ কিবা যাই ল'ব লাগিব ভালকৈ সিজাব লাগিব পিয়াজটো সদায় মনত ৰাখিব পিয়াজটো ভালকৈ সিজিব লাগে তারপরে আপনি তার সাথে আদা তার সাথে জিরা আদা জিরা তার সাথে নহৰু খুন্দি কৰি থৈছো এই গিলাসত খুন্দি কৰি ৰাখি থৈ দিছো তাকে ইয়াত ঢালিম তাকো আপোনালোকে দেখা পাব তাৰ আগতে আমি এইটো সিজাই ল'ব লাগিব ভালকৈ পিয়াজ আৰু যোনটো জলকীয়াটো দিয়া আছে এইটো ভালকৈ আমি সিজাই ল'ব লাগে ভকপুৰি আদা আৰু নহৰুটো দিব লাগে চুৰুত ধৰিব লাগিব আকৌ তেল চুহিব ল'ব সেইকাৰণে আগতে এইটো পকাই লওঁ ভাল কৰি সিজাই পকালি লওঁ ঠিক আছে আপোনালোকে লাইনত থাকিব সিজাই লোৱাৰ পাছতে যোনে বনাবলৈ নাজানে যোনে বনাবলৈ বিচাৰে যে মই কেনেকা এই ক্ষেত্ৰ বনালে গলে কেনেকা ভাল লাগিব সবজি যদি আপোনালোকে যদি এই ক্ষেত্ৰটো ভাবিছে বুলি ক'লে নিশ্চয় মোৰ ভিডিওটো চাব আপোনালোকে চালে বুলি ক'লে আপোনালোকে নিশ্চয় চিনি পাব আকৌ বুজি পাব মই যেনেকা টাইপৰ মই দিছো বনাই আছো যিকোনো ক্ষেত্ৰত মই সবকো মই দেখুৱাই দিও কি ঢালি দিও কেনেকা কি বনাব লাগে দিম তেতিয়া আপোনালোকে চিনি পাওক বুলি কয় মই সব বস্তু ঢালি দিও আপোনালোকে চাব মই কেনেকা ইটো জলকীয়া চাপ জলকীয়া ভালকৈ সিজি গৈছে এতিয়া জলকীয়া সিজি যোৱাৰ বাহিৰে আমি কি কৰিলো আদা নহৰু যোনটো খুন্দি পেলাই ৰাখি থৈছিলো আদা নহৰু জিৰা খুন্দি ৰাখিছিলো এতিয়া সেইটো ঢালি দিম এতিয়া বৰ্তমান আপোনালোকে দেখা পাব এইটো চাওক আদা নহৰু জিৰা ইয়াতে খুন্দি দিয়া আছে একবাৰতে খুন্দি দিছো চাই লওক ঢালি দিম যে আকৌ তাৰপিছত এটা ভালকৈ ঠিক আছে যেতিয়া আদা নহৰু যেতিয়া দিয়াৰ পাছত জিৰা আদা নহৰু যেতিয়া দিয়াৰ পাছত তাৰ সেন্টটো আপোনালোকে গন্ধটো ইমান মজা লাগে নহয় গন্ধটো পাই খাওঁ লাগি যাব যেনে একেবাৰে যেনে মাংস বনাই আছে তেনেকা টাইপৰ গন্ধ তাৰপিছত আমি কি কৰিম হালধি অলপ দি দিওঁ হালধিটো দিলেহে কালাৰ হ'ব ন হালধিটো আপোনাৰ বেছি দিব নালাগে নিমখ অলপমান দিছো ঠিক আছে হালধিটো দি পেলাই আমি মিক্স কৰি লওঁ মিক্স কৰি লৈছো ভালকৈ আপোনালোকে চাব পাৰে এইটো মিক্স কৰি দিছো মিক্স কৰি লওঁ ঠিক আছে আপোনালোকে চাই থাকিব আপোনালোকে চালে কলেহে তেতিয়াহে মই আপোনালোকক দেখুৱাব পাৰিম হয় নে নহয়
ঠিক আছে ইয়াৰ পাছতে আমি চাওক এইকেইটা কাটি দিছোঁ আপোনালোকে দেখা পাইছে আলু কাটিছোঁ আলু তাৰপিছতে বেঙেনা কাটি লৈছোঁ তাৰপিছতে লেচ আমাৰ অসমত কয় হয় কি কয় আমি এতিয়া হিন্দী মেটোক চাইড কয় বিনছ নে কিবা এটা কয় চাগে কিন্তু মোৰ নামটো মই ইমান ডিটেইল নাজানো ইংলিছত কি কেনেকৈ কয় কিন্তু আমাৰ অসমত হ'লে ক'ব কি লেচ এইটোক আমি অসমত আমি ফৰাচী মাহ ঠিক আছে এতিয়া আমি এইটো ঢালি দিওঁ তাৰপিছত ভালকৈ পকাই ভাল পকালে ভাজি দিয়ক আপোনালোকে চাই থাকিব মই আপোনালোকক দেখাওঁ আপোনালোকে মোৰ ভিডিঅ' মই পঠিয়াওঁ আপোনালোকক এৰি দিওঁ কিন্তু আপোনালোকে শ্বেয়াৰ লাইক কমেণ্ট নকৰে যদি আপোনালোকে কমেণ্ট কৰিলেহে কেনেকুৱা ক্ষেত্ৰত কি বনাব লাগে আপোনালোকে যদি কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ভিডিঅ'টো যিমান পাৰে আপোনাৰ লগৰ লগৰীয়াবিলাকক শ্বেয়াৰ কৰিব আকৌ চালে বুলি ক'লে আপোনালোকে ঘণ্টেবাৰীটো লাইকটো মোক নিদিয়ে আপোনালোকে লাইকটো দিব লাইকটো দি পেলাই আপোনালোকে কমেণ্ট কৰিব পাৰে কেনেকুৱা বনাইছে কি দিব লাগিব কি ক্ষেত্ৰত বনাব লাগিব যদি আপোনালোকে ক'লে মই আপোনালোকক মই নিশ্চয় মই উত্তৰ জবাব দিম বোলো মই যেনিবা প্ৰশ্ন উত্তৰ মই দিম আকৌ মই কাকো যোনে মোক কাৰণে লাইক শ্বেয়াৰ কৰে মই কাকো মই কিবা নকৰোঁ কোনোবা হওক বোলে ল'ৰা বোলে কোনোবা ছোৱালী সেইবিলাকলৈ মই নিক্ষেপ নকৰোঁ কিয় বুলি ক'লে দোস্তি লুগৰীয়া সমাজত কোনো কিবা নাথাকে সেইকাৰণে মই যোনে মোক কাৰণে লাইক শ্বেয়াৰ কৰে মই তাক মই কেতিয়াও নাপাৰোঁ মই তাক লাইক শ্বেয়াৰ কৰোঁ কোনোবা যেনিবা হাই বুলি ক'লেও মই তাক একচেপ্ট কৰোঁ আকৌ মই লাইক দিওঁ মই সেইবিলাক মই তাৰমানে মই এইবিলাক এনেকুৱা টাইপৰ মানুহ মানে মই কাকো মই কিবা নকৰোঁ মই যোনে মোৰ কাৰণে লাইক শ্বেয়াৰ কৰিব হেল্ল' হাই হেল্ল' পঠিয়ালেও মই তাৰ কাৰণেও মই লাইক দি দিওঁ আকৌ মই কমেণ্টটো মই একচেপ্ট কৰোঁ আকৌ ইয়াৰ পৰা মই কমেণ্টটো পঢ়ি পেলাই মই ৰিপ্লাই কৰোঁ যেনিবা আপোনালোকে মোৰ যদি ভিডিঅ' কোনোবা যদি চাই আছে নিশ্চয় আপোনালোকে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে অৱস্থাত মই তাৰ ভিতৰতে মই বহুত ভাল ভিডিঅ' আপোনালোকক দেখুৱাবলৈ কোচিছ কৰিম আজি মই আপোনালোকক এইটো দেখুৱাইছোঁ তাৰ ভিতৰতে আৰু এটা বস্তু আপোনালোকক ক'ব বিচাৰিছোঁ বহুত মানুহে বস্তু চিনি নাপায় ঠিক আছে এই ক্ষেত্ৰত মই আপোনালোকক দেখুৱাই আছোঁ বাৰু এতিয়া ইয়াৰ বিষয়ে আপোনালোকক জনাম আমি ভাত চব্জিৰ বনাৰ পাছত বনালে বুলি ক'লে আমি কাঁহী বাতি চাফ চুতৰা কৰিবলৈ আমি এনেকুৱা আমাৰ কিচেন ৰুম থাকে এনেকুৱা কিচেনত এইটো পানী চানী ধুবলৈ কিবা বৰ্তন চৰ্তন যেনিবা থাল আমি ধুইছোঁ থাল ধোৱাৰ পাছত ইয়াত ভাত থাকে কিবা কিবি লেতেৰা বেতেৰা থাকে পাছত পৰি যায় এই গাঁতত যেতিয়া গুচি যোৱাৰ পাছত এই গাঁতত যোৱাৰ পাছত পিছতে এই ভিতৰত যোনটো পাইপটো থাকে পাইপত গৈ পেলাই জাম হৈ যায় জাম হৈ যোৱাই পেলাই কি হৈ যায়গৈ সেই জাম হ'লে গ'লে আমি ইমান কিবা কৰিব লাগিব গাঁত ভিতৰত পাইপৰ ভিতৰত গাঁত থাকে সোমাব নোৱাৰা হৈ যায় লিকেজ হৈ যায় বেলেগ মানুহ মাতিবলগীয়া হৈ যায় হয়নে নহয় সেইটোৰ বিষয়ে মই আজি আপোনালোকক দেখুৱাম আপোনালোকে মোৰ ভিডিঅ'টো চাব মই সেইটো কেনেকৈ কি কৰিব লাগে তাৰ ভিতৰতে কি ঔষধটো দিলে ক'লে বস্তুটো ভিতৰত চাফ হৈ যায় এচিড দিলেও কিন্তু ক্লিন নহয় মই এচিড ঢালিছোঁ কিন্তু এচিড দিয়াৰ পাছতো ক্লিন হোৱা নাই কিন্তু সেইটো ঔষধটো আনিবলৈ মই ঢালি দিছোঁ মই আপোনালোকক সেইটো ভিডিঅ' দেখুৱাইছোঁ ঠিক আছে আপোনালোকক লাইনত থাকোঁ মই সেইটো ভিডিঅ' মই আপোনালোকক এইটো মোৰ ভিডিঅ'টো চাব মই নেক্সটত আপোনালোকক মই সেই ভিডিঅ'টো আপোনালোকক দেখুৱাবলৈ কোচিছ কৰিম মই আকৌ সেইটো ঔষধটো মই দেখুৱাই দিম তেতিয়া আপোনালোকে যদি জাম হয় তেতিয়া সেই ঔষধটো কেনেকুৱা ব্যৱহাৰে ইউজ কৰিব লাগে তেতিয়া আপোনালোকে ইউজ কৰিব ঠিক আছে তেতিয়াহ'লে মই বৰ্তমান চব্জিটো বনাই আছোঁ চব্জিটো হ'ব দিয়ক চব্জিটো কেনেকৈ কি কৰিব লাগে কেনেকৈ ভাজিব লাগে আপোনালোকক মই ফটোটো দি আছোঁ মই ফেচবুকত ফটোটো স্ক্ৰীণত মই ফটো মাৰিম মই ইমান ধনী মানুহ নহয় ফ্ৰেণ্ডছ মই দুখীয়া ঘৰৰ ল'ৰা হয় মই বৰ্তমান বেংগলোৰত আছোঁ কাম কৰি আছোঁ এতিয়া মই যিমান পাৰোঁ মই আপোনালোকক দেখুৱাই গৈছোঁ কোচিছ কৰিছোঁ যিমান পাৰা সমস্যাত এতিয়া ইয়াতে ক'বলৈ গ'লে আমি ভাই বন্ধু লুগৰীয়াবোৰ বহুত আছে হয়নে নহয় আমি ইয়াতে আছোঁ ইয়াতে কাম কৰি আছোঁ দুখীয়া মানুহ হয় আমি হয়নে নহয় এতিয়া বাহিৰত আমি কাম কৰিছোঁ কিছুমানে ভাত বনাব জানে কিছুমানে ভাত চব্জি বনোৱা নাজানা মানুহো থাকে এই বিষয়ে মই ভাবিছোঁ যে পাৰা সমস্যা যদি মই দিওঁ কোনোবাই যদি ফেচবুক চলায় কোনোবাই বাইচান্স চাই থাকে ইউটিউব কোনোবাই চাই বাইচান্স সেইটো দেখুৱালে গ'লে জানক বুলি পেলাই মই সেইকাৰণে কি কৰিছোঁ চবকো মই সেইকাৰণে কোচিছ কৰিছোঁ দেখুৱাম দে সিহঁতে জানিব সিহঁতেও চাব যদি মই কিবা এটা যদি দেখুৱাই দিওঁ বনোৱা ক্ষেত্ৰত যদি মই অলপ মানুহৰ কাৰণে সহায় কৰিব পাৰিলেতো বহুত হয়নে নহয় আপোনালোকে সেইকাৰণে মই ভাবিছোঁ বোলে চাওঁ আজি মই বনাই পেলাই দেখুৱাম তেতিয়া সিহঁতে মোৰ যোনটো যেনেকৈ বনাইছোঁ সেই তেনেকাই বনাবলৈ সিহঁতেও কোচিছ কৰিব বুলি মই চবকো বিচাৰোঁ মই বহুত লুগৰীয়া পাইছোঁ মোৰ লগতো লুগৰীয়া কেইটামান বহুত আছে বনাব নাজানে একোৱে বনাব জানা নাছিল তেতিয়া মই এতিয়া শিকাই চব জানি গৈছে লুগৰীয়াকেইটা সেইকাৰণে আপোনালোকে চেষ্টা কৰিব বাহিৰৰ হাউচত মায়ে দেউতাই কিন্তু আমাক শিকাই নপঠিয়াই যে ভাত চব্জি কেনেকৈ বনাই খাব লাগে
হয়নে নহয় আপোনালোকে চিন্তা কৰিব কিবা এটা কাম কৰিবলৈ হ'লেও আমি নিজে বুজিব লাগিব নিজে আমি জানিব শিকিবলৈ কোচিছ কৰিব লাগিব আপোনালোকে ভাবি চাওক এই কথাটো মই মিছা কৈছোঁ নে সঁচা কৈছোঁ আপোনালোকে ভাবিছোঁ সেইকাৰণে মই কিছুমানে সেই কোৱাৰ পাছতো চব্জি কেনেকৈ বনাব লাগে সেই বুদ্ধিটো নাজানে ভাত কেনেকৈ বনাব লাগে সেই বুদ্ধি নাজানে নিমখ কিমান দিব লাগে তেল কিমান দিব লাগে কি পৰমংশত সিজাব লাগে সেইনো প্ৰায়ভাগ বুজি নাপায় সেইকাৰণে মই আপোনালোকক দেখুৱাবলৈ সেইকাৰণে কোচিছ কৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবলৈ কাৰণে সেইকাৰণে আপোনালোকক চাই থাকিব মই যিমান পাৰোঁ অৱস্থাত আপোনালোকক দেখুৱাম ঠিক আছে ফ্ৰেণ্ডছ মই দেখুৱাই আছোঁ কেনেকৈ চব্জি বনাওঁ কিন্তু মোৰ লিংকত যাব আপোনালোকে চব দেখা পাব কেনেকৈ বনায় ঠিক আছে এতিয়া মই ঢকাই থৈ গৈছিলোঁ মই এতিয়া এই ঢাকনটো উঠাই দিম দেখিব পাৰে এইটো পাৰা মাছৰ শুকান বনাম মই শুকান ভাজি বনাই খাম বুলি মই ভাবিছোঁ যিমান পাৰে শুকান ভাজি বনালে খাই ভাল লাগেতো তাকে আজি শুকান ভাজি বনাম ঠিক আছে ইমান ধুনীয়া কালাৰ হয় এতিয়া মোৰ মোবাইলৰ ইমান কিমান অহা দেখি কালাৰটো ইমান লুক নহয় কিন্তু ফটো মাৰিলে আপোনালোকে দেখাব কিমান মজা ঠিক আছে আপোনালোকে চাই থাকিব লাইনত থাকিব আজি হৈছে এইটো চাওক কিমান মজা লাগিব আজি চাওক ঠিক আছে লাইনত থাকিব মই বনাই আপোনালোকে ঠিক আছে ফ্ৰেণ্ডছ